এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 10 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনালৈ। তো প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ সময়ত কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো আঁচনিখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাই দিছোঁ। আঁচনিখনৰ বিষয়ে কোৱা হৈছে আয়ুষ্মান ভাৰত যোজনা ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ঘোষণা কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তাৰ পিছত কোৱা হৈছে দেশৰ নাগৰিকক স্বাস্থ্য বীমা আঁচনি SCHIS আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা RSBYৰ সংমিশ্ৰণ হোৱাৰ বাবে ইয়াক ABPMJAY পৰিকল্পনা বুলিও কোৱা হয়। আয়ুষ্মান ভাৰত যোজনাৰ পৰিকল্পনাই গ্ৰাম্য পৰিয়াল আৰু গ্ৰাম অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহ উপকৃত হ'ব। ইয়াৰ উপৰিও আৰু কোৱা হৈছে আয়ুষ্মান ভাৰত কাৰ্ড অনলাইনে প্ৰাথমিক মাধ্যমিক আৰু তৃতীয় পৰ্যায়ত প্ৰতিৰোধ পদোন্নতি আৰু এম্বুলেটৰী যত্নকে ধৰি স্বাস্থ্যক ব্যাপকভাৱে সম্বোধন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনা। তো যিসকল দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাত আবেদন কৰিব, সেইসকল দুখীয়া মানুহক ভাৰত চৰকাৰে প্ৰতি বছৰৰ কাৰণে প্ৰদান কৰিব 5 লাখকৈ টকা। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে প্ৰতি বছৰ কিন্তু আপোনাৰ চিকিৎসাৰ কাৰণে 5 লাখ টকা সম্পূৰ্ণ ফ্ৰী চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তাৰপিছত আপোনালোকক জনাইছোঁ আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি কি লাভ হ'ব। তো প্ৰথমে কোৱা হৈছে প্ৰতি বছৰ 5 লাখ টকা পৰ্যন্ত আৱৰণৰ যোগ্যতা লাভ কৰা পৰিয়ালটোৱে লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে আঁচনিৰ সুবিধাসমূহ যিকোনো চৰকাৰী বা স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত চিকিৎসালয়ত উপলব্ধ থাকিব। 3 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকল যোগ্যতা দৰিদ্ৰ গ্ৰাম্য পৰিয়ালসমূহৰ উপৰিও গুৰুত্ব আৰোপ কৰা হৈছিল, আৰু 2011 চনৰ অৰ্থ সামাজিক জাতি লোকপিয়ল SECC তথ্য ব্যৱহাৰ কৰি নগৰীয় শ্ৰমিক পৰিয়ালৰ বাবে ব্যক্তিগত শ্ৰেণী নিৰ্ধাৰণ কৰা হৈছিল এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে পেকেজ মডেলৰ জৰিয়তে পে'মেণ্ট কৰা হ'ব। তাৰপিছত কোৱা হৈছে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ মাজত সুদক্ষ সমন্বয় নিশ্চিত কৰাৰ বাবে আয়ুষ্মান ভাৰত নামৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি গঢ়ি তুলিছে ভাৰত চৰকাৰে। এই পৰিকল্পনাৰ জৰিয়তে দেশৰ প্ৰায় 40% দৰিদ্ৰ আৰু দুৰ্বল লোক উপকৃত হ'ব। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত গ্ৰাহকে কৰা সকলো পেকেটৰ বাহিৰে খৰচ পৰিশোধ কৰা হ'ব। চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে আৰু সময়ত ব্যয় কৰা খৰচ পৰিশোধ কৰা হ'ব এইখন আঁচনিৰ জৰিয়তে। এই বীমাত নগদ ধনৰ প্ৰয়োজন নোহোৱাকৈ চিকিৎসালয়ত ভৰ্তি হোৱাটো সামৰি লোৱা হ'ব। তো যিসকল দুখীয়া মানুহে আয়ুষ্মান ভাৰত যোজনাত আবেদন কৰিব, সেইসকল দুখীয়া মানুহে সাধাৰণতে এইকেইখন সুবিধা লাভ কৰিব আয়ুষ্মান ভাৰত যোজনা আঁচনিৰ অধীনত। তো তাৰপিছত আৰু কোৱা হৈছে যোগ্যতাৰ মাপকাঠি। তো আপোনালোকে আয়ুষ্মান ভাৰত যোজনাত যদি আবেদন কৰিব বিচাৰে আৰু চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ সম্পূৰ্ণ ফ্ৰী চিকিৎসা লাভ কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে 16 বছৰৰ পৰা আৰম্ভ কৰি 59 বছৰ বয়সৰ কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়ালে কিন্তু আয়ুষ্মান ভাৰত যোজনাত কৰিব পাৰিব আবেদন। লগতে আৰু কোৱা হৈছে যিসমূহ পৰিয়ালত মহিলা মুৰব্বী সেইসকল পৰিয়ালেও কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। ইয়াৰ লগতে অনুসূচিত জাতি অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত মানুহেও কিন্তু আয়ুষ্মান ভাৰত যোজনাত কৰিব পাৰিব আবেদন।
তো যিসকল মানুহে আয়ুষ্মান ভাৰত যোজনাত আবেদন কৰি এখনকৈ আয়ুষ্মান কাৰ্ড লাভ কৰিব বিচাৰে সেই সকল মানুহে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ আয়ুষ্মান ভাৰত যোজনা আঁচনিত আবেদন কৰিব আৰু এখনকৈ আয়ুষ্মান কাৰ্ড লাভ কৰিব তো আয়ুষ্মান কাৰ্ড নথকা সকলে কিন্তু ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব আবেদন তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি দ্বিতীয়টো খবৰ হল মহিলাসকলৰ বাবে তো মহিলাসকলৰ বাবে এখন বিশেষ আপডেট আহি পৰিছে আমাৰ হাতত ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে ৰাজ্যৰ বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিংগে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিনত মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ প্ৰায় 43,86,599 গৰাকী হিতাধিকাৰী উপকৃত হৈছে আৰু এই হিতানত প্ৰতি মাহে 384.2 কোটি টকা ব্যয় কৰা হয় ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে মহিলাসকলৰ বাবে তো আজি হল 10 জুলাই তো আজিৰ দিনটোত মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ উপৰিও নতুনকৈ কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে সোমাই দিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে তো ইয়াতে লিখা আছে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে তো যিসকলৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেই সকল পুৰুষ মহিলাৰ বেংক একাউণ্টত আজি সোমাব 1250 টকা ইয়াৰ লগতে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা অসম চৰকাৰে আজি লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব ইয়াৰ লগতে আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম সাবমিট বা ফৰ্ম ভেৰিফিকেশ্যনৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছে তো এইখন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন যাতে সম্পূৰ্ণ ত্ৰুটিপূৰ্ণভাৱে হয় ইয়াৰ বাবে বিশেষ নিৰ্দেশ প্ৰদান কৰে লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত 10,000 টকা পোৱাৰ ফৰ্ম সাবমিটৰ SMS আহিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাই যাব 10,000 টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব।